গোৱালপাৰাত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ মৰণৈত থকা মৰণৈ শিঙিমাৰী এখন দলং যি নিৰ্মাণ হৈ আছিল বিগত 5 বছৰৰ পৰা নিৰ্মাণ হৈ আছিল আৰু নিৰ্মাণ কাৰ্য শেষ নহওঁতে দেখিবলৈ পোৱা গৈছে দলঙৰ দুয়োকাষে থকা যি মাটি সেয়া খহি পৰা দেখিবলৈ পোৱা গৈছে আৰু ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গোৱালপাৰাত এই মুহূৰ্তত আমি উপস্থিত আছো আৰু মৰণৈ শিঙিমাৰী যোৱা এই দলং এইখন এখন দলং এই যিখন দলঙৰ নিৰ্মাণ কাৰ্য আচলতে বিগত 5 বছৰৰ পৰা নিৰ্মাণ কাৰ্য চলি আছিল আৰু ইতিমধ্যে আমি ND24 দৰ্শকক এই যি দলংখনৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত চলি থকাৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এই যিখন দলং এই দলংখন আচলতে নিৰ্মাণ কাৰ্য বিগত 3-4 মাহ আগত আচলতে নিৰ্মাণ কাৰ্য শেষ হৈছিল আৰু নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতে আচলতে যি দুয়োকাষে যি ৰাস্তা নিৰ্মাণ কৰিছিল পথ নিৰ্মাণ কৰিছিল ঠিকাদাৰে আৰু পথ নিৰ্মাণ কৰি দিছিল আৰু সেই পথ দেখিবলৈ পোৱা গৈছে এই কিছুদিনৰ পৰা 2-3 দিনৰ পৰা যিহেতু বৰষুণ পৰি আছে আৰু কিনকিনীয়া বৰষুণতে আচলতে সম্পূৰ্ণৰূপে খহি পৰিছে দলঙৰ দুয়োকাষে থকা যি পথ সেয়া দুয়োকাষে থকা পথ এনেদৰে ভাঙি পৰা দেখিবলৈ পোৱা গৈছে আৰু অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি বা অতি নিম্নমানৰ কাম কৰাৰ ফলত এনেদৰে দুয়োকাষে যি মাটি সেয়া খহি পৰা দেখিবলৈ পোৱা গৈছে। কেনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক কেনেদৰে এটা ভয়ংকৰ ৰূপ লৈছে আৰু এই পথটোৰে আচলতে হাজাৰ লোক যাতায়াত কৰে প্ৰতিদিনে যাতায়াত কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল প্ৰতিদিনে এই পথেৰে যাতায়াত কৰে আৰু এনেদৰে এটা ভয়ংকৰ এটা ৰূপ লৈছে পথৰ আৰু এক ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজসকল ইয়াতে আছে তেওঁলোক ওলাই আহিছে কথা পাতিবলৈ যত্ন কৰিম যিহেতু আপোনালোকৰ এই পথ চোৱা আচলতে এই দলংখন দীৰ্ঘদিনৰ পৰা নিৰ্মাণ কাৰ্য চলি আছিল তাৰপিছতে বহু বছৰ পিছত 5-6 বছৰ পিছত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল কিন্তু এটি দেখিবলৈ পোৱা গৈছে পথৰ যি অৱস্থা দুয়োকাষে দুয়োফালে মাটি দিছে পথ নিৰ্মাণ কৰিছে কিন্তু পথ এমাহ নহওঁতে খহি পৰিল। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে যি হাৰে আমাক দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে সুদীৰ্ঘ 6 বছৰ কাল তেওঁলোকে লৈ ল'লে 6 বছৰ কাল পিছতে আমিহে দলংখন সম্পূৰ্ণৰূপে দেখিবলৈ পালোঁ। তাৰপিছত এই ৰাস্তাটোৰ কাম চাওক মাটি তেওঁলোকে যিখিনি পেলাইছে যিটো ছিষ্টেমত তেওঁলোকে মাটি পেলাব লাগিছিলে সেই ছিষ্টেমত তেওঁলোকে মাটি পেলোৱা নাই। হয়তো আমাৰ দৃষ্টিত আমি ভাবোঁ যে হয়তো 3-4 ফুট মাটি পেলোৱাৰ পিছত তেওঁলোকে ৰোল কৰিব লাগিছিলে আৰু পৰ্যাপ্ত ৰোল কৰিব লাগিছিলে কিন্তু তেওঁলোকে তেনেকৈ কৰা নাই। আগতে প্ৰথমতে মাটি ফিল আপ কৰি লৈছে ইমান মাটি ফিল আপ কৰি লৈছে তাৰপিছত তেওঁলোকে জাষ্ট সমানহে কৰিছে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণে ৰোল হোৱা নাই যাৰ কাৰণে সেই অলপ এজাক বৰষুণতে তেওঁলোকৰ যিটো ৰাস্তা বনাইছে সেইটো ধৰি গৈ আছে আপোনালোকে সন্মুখত দেখিবলৈ পাইছে। তো আমি নিশ্চয় আৰু কেইদিনমান যদি এনেকুৱা বৰষুণ দিয়ে হয়তো ইয়াতকৈ অলপ হেভি বৰষুণ আহিলে আমাৰ ৰাস্তাটো বিচ্ছিন্ন হৈ যাব হয় যিটো পথেৰে আমাৰ হয়তো শিক্ষাৰ্থী বেমাৰী বেপাৰ বাণিজ্য কৰা মানুহ খেতিয়ক মানুহ বজাৰ সমাৰ কৰা মানুহ কমপ্লিট এইটো ৰাস্তাৰে অহা যোৱা কৰে আৰু এই ৰাস্তাটো কমচে কম 15-20খন গাঁও কানেক্ট কৰে। দুফালে হৈছে আৰু মাজত ৰাস্তাটো নষ্ট হৈ গৈছে গোটেই সন্মুখত গ'লেতো আপুনি বৰ্ণনা কৰিব নোৱাৰিব যিটো অৱস্থা হৈছে বোকা তাতে বাইক আহিলে বাইকটো দূৰৰ কথা চাইকেল সেয়া আপোনালোকে দেখিবলৈ পাইছে চাইকেল ঠেলি আনিব লগা হৈছে চাইকেলো নাহে আনকি আৰু যদি বেমাৰী আহে সেই গাড়ী বা ই ৰিক্সা সেই মূৰত থৈ পেলাই ক'লা বা বোকাতকৈ লৈহে আহিব লাগিব পাৰ কৰাই তাৰপিছতহে যাব লাগিব। নিশ্চয় নিম্নমানৰ মানে তেওঁলোকৰ অপৰিপক্ক অদূৰদৰ্শী আৰু একদম নিম্নমানৰ কাম। দাদা যিহেতু আপোনালোকৰ সমস্যা দীৰ্ঘদিনৰ সমস্যা আপোনালোকৰ যাতায়াতৰ সমস্যা দীৰ্ঘদিনৰ পৰা সমস্যা আছে এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকে এনেদৰে জমৰজনক ভোগ কৰিবলগীয়া হৈছে। হয় এই ব্ৰিজখন যেতিয়া ষ্টাৰ্ট হোৱাৰ পৰাই আমি দুৰ্নীতি দেখা পাইছোঁ। যিজন ঠিকাদাৰ কামটো পাইছিল এই ঠিকাদাৰৰ মেনেজাৰটোৱে ইয়াত কামটো চোৱা চিতা কৰিছিল এই মেনেজাৰটো ইমান বদমাইছ ইমান ডকাইত চুৰ দীপাংকৰ তেওঁ কাম কৰি থকা অৱস্থাত আমি বহুত অভিযোগ কৰিছোঁ যে এইটো এনেকুৱা হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক বিধায়ক মহোদয়ক আমি ইয়াত প্ৰেক্টিকেলি আমি যুৱক কেইজনে আমি গৈ জনাইছোঁ কিন্তু অভিযোগ দিয়াৰ পিছতো আমাৰ কোনো ধৰণৰ আমি ফল নাপালোঁ। আজিৰ তাৰিখত চাওক আপোনাৰ এই যে যিটো এপ্ৰ'চৰ কাম যিটো হৈছে এপ্ৰ'চৰ কাম এনেকুৱা নিম্নমানৰ কাম হৈছে ৰাস্তাটো বহল হোৱা নাই
তাৰপিছত যিখিনি মাটি পেলাই তেওঁলোকে ৰোল কৰিব লাগিছিল সেই অনুমতি সিহঁতে ৰোলৰ নকৰে একেবাৰে সম্পূৰ্ণ মাটি কাটাৰ পিছতহে তেওঁলোকে সমান কৰি দিছে নাই কোনো বৰ্ডাৰ নাই এতিয়া বৰ্ডাৰ চাইডতো মাটি হৈ নপৰিলে হয় গতিকে বৰ্ডাৰ নাই এইবিলাক কথালৈ আমি বহুতবাৰ আমি ডিপাৰ্টমেণ্টৰ অফিচত আমি PWD অফিচত জনাইছোঁ MLA মহোদয়ক জনাইছোঁ কিন্তু আজিলৈকে কোনো মানুহ গুৰুত্ব দিয়া দেখা নগ'ল গতিকে মই এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে এই ঠিকাদাৰক কোনো কাম নিদিয়ে আৰু আমাৰ এই ব্ৰিজখনৰ যাতে তেওঁ অতি সোনকালে ডিপাৰ্টমেণ্টক বা বিভাগীয় মন্ত্ৰীক জনাই আমাৰ এই ব্ৰিজখনৰ কামখন সম্পূৰ্ণ কৰি তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ নিশ্চয়কৈ ক'ব লাগিব আচলতে এয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ এয়া দুধনৈ নৈৰ ওপৰত থকা মোৰ নৈৰ যি শিঙিমাৰী সংযোগী এখন দলং আৰু দলঙৰ যি অৱস্থা সেয়া দেখিবলৈ পোৱা গৈছে দলঙৰ দুয়োকাষে থকা যি পথ নিৰ্মাণ কৰিছিল ঠিকাদাৰে আৰু পথ নিৰ্মাণ কৰি আচলতে দলঙৰ পথ নিৰ্মাণ কৰাৰ পিছতে কেইদিনমান পিছতে এনেদৰে পথ খহি পৰা দেখিবলৈ পোৱা গৈছে দুয়োকাষে আচলতে বল্ডাৰ দিব লাগিছিল ভালদৰে ৰলাৰ মাৰিব লাগিছিল কিন্তু সেয়া আচলতে নামাৰি আচলতে কোনোমতে আচলতে কাম কৰি এনেদৰে অতি নিম্নমানৰ কাম কৰিয়ে আচলতে দায়িত্ব সামৰা দেখিবলৈ পোৱা গৈছে তাৰ বাবে এনেদৰে এই যি লোকসকল আছে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে আৰু তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল যেনেদৰে যাতায়াত কৰি আছে সেয়াও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এই গোটেই পথছোৱা যদি আমি চাব যাওঁ তেতিয়াহ'লে মাজত আচলতে প্ৰকাণ্ড গাঁত হৈছে বোকা মই পৰিৱেশ হৈছে আৰু আমি যদি দলংখন চাবলৈ যাওঁ দলঙৰ দুয়োকাষে এনেদৰে দেখিবলৈ পোৱা গৈছে মাটি খহি গৈছে কোন মুহূৰ্তত আচলতে এই পথটো বিচ্ছিন্ন হৈ যায় গোটেই খহি যায় সেয়া আচলতে আশংকা কৰিব পাৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ